কোনোবাই মদ খাই পৰি আছে জেঠ মাহ জুনৰ আৰু এয়া হাৰিয়ানা ৰাজস্থানৰ স্থান ঠাই আৰু বাহিৰত ওলালেই ঘামি অৱস্থা নোহোৱা হৈছিল তাতেই পেচাব কৰিলে বহুত বেয়া অৱস্থা তাৰ আৰু তাত যদি কোনোবাই কয় যে ভাই উঠা তোমাক চাট খুৱাই দিওঁ তেওঁ ক'ব এৰি দে মোৰ মজা লাগি আছে এতিয়া তাৰ ইমান দুৰ্গতি হৈ আছে নিচাতে কৈ আছে যে মজা লাগি আছে পৰি আছে দুৰ্গন্ধত গতিকে পুণ্যাত্মাসকল পৰমাত্মাই কৈছে যে তুমি এই কালৰ লোকত এই কালৰে কুৱাৰ ভাং খাই ইয়াত এনেকুৱা স্থিতিত আছা যে দুখ কিমান বেয়া অৱস্থাত কৈ আছে যে মজা হৈ আছে যেনেকৈ কোনোবাই কোৰ্টত আত্মীয়ক লগ পায় আৰু হেণ্ডশ্বেক কৰে আৰু কয় খবৰ কেনেকুৱা তেতিয়া কয় মজা হৈ আছে আৰে কোৰ্টত মজা লাগিবলগীয়া কি আছে সকলো ভয়ত থাকে কোৰ্টত যে কি হ'ব ঠিক নাই কি ঠিক সাক্ষী যদি আহি পৰে আজি কি হ'ব মোৰ হে ভগৱান